হয় কওক। যোৱা ৰাতি প্ৰায় 12:30 বজাত হাতী 100-150 জাক হাতী আহি মোৰ ঘৰ দুৱাৰ চব ভাঙি শেষ কৰি দিছে। খোৱা বোৱা বস্তু বাহানি একো নাই, চব বাচন বৰ্তন ভাঙিছে। ফাৰ্নিচাৰ টাৰ্নিচাৰ চুকেছ টুকেছ গড্ৰেজ ফড্ৰেজ যি আছিল চব ভাঙি পেলাইছে। চুপাৰ চেট যিবিলাক ভাঙিছে, চাউল খাই পেলাইছে। চাউল আছিল অলপ আৰু ধনিয়া আছিল প্ৰায় 30-40 কেজি, এইবিলাকো খাইছে। বৰ্তমান একে খোৱা বোৱা বস্তুলৈকে গেছ ফ্ৰুজ এভৰিথিং ভাঙি পেলাই দিছে। থকাৰো কোনো ব্যৱস্থাই নাই। ফৰেষ্টাৰ আহিছিল, আহি সিহঁতে ৰেঞ্জাৰটো ৰাস্তাৰ পৰাই গুচি গ'ল। মই কৈছিলোঁ যে 3টামান সোমাইছে, এইটো খেদাই দিব লাগে। সিহঁতে তাৰ পৰা ৰখি 10 মিনিট গুচি গ'ল। তাৰপিছত আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ আহিছিল। অহাৰ পিছত সিহঁতেও ভিতৰত আহি চেষ্টা কৰিছে, কিন্তু খেদাব পৰা নাই। 4জন ভাঙাৰ পাছত আহিছে অলপ পিছত আহিছে, কিন্তু 4-5জন মানুহ সিহঁতে কি কৰিব? 100-150 হাতী, সিহঁতক 4-5জনে খেদাব নোৱাৰে। কেইটামান বম ফুটাইছে, একবাৰ ফায়াৰিং কৰিছে, সিহঁতে খেদাব পৰা নাই, ৰাস্তাত বহি আছে। ইয়াতে যদি চৰকাৰে যদি বিহিত ব্যৱস্থা নলয়, আমাৰ এইটো অঞ্চলত খেতি বাতি পথাৰ চব খাই কি শেষ কৰি দিব। কঠীয়া চঠীয়া চব সৰু সৰু কঠীয়া চব বহুতৰে খাই দিছে, মোৰ নহয়, আৰু বহুতৰে খাই আছে। এইটো কোনটো জেগা? এইটো দক্ষিণ দাঁতানগৰ। আপোনাৰ নামটো? সুকুমাৰ ৰায়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।